কি হ'ব শিৱসাগৰত কি বিচাৰে সোণাৰীবাসীয়ে ইতিমধ্যে আমাৰ আমগুৰি সমষ্টিটো আমি দীৰ্ঘদিন ভোটদান কৰাৰ অন্তত আজি আমি নতুনকৈ শিৱসাগৰ সমষ্টি অন্তৰ্ভুক্ত হৈ শিৱসাগৰীয়া ভোটাৰ হৈছোঁ। অখিল গগৈয়ে এই গোটেই হেৰিটোৰ সুযোগ যথেষ্ট গ্ৰহণ কৰিবই। এনেকুৱা যদি বিশৃংখল পৰিস্থিতি এটা হয়, AGP BJP এটা ক্লেছ আহি যায়, আৰু AGPয়ে বহুদিনৰ পৰাই সমষ্টিটো বিচাৰি আছিলে। এই যিটো দিখৌ বেংক কয়, দিখৌ বেংকটো হ'ল অগপৰ দুৰ্গ হিচাপে পৰিচিত, আৰু আমি যিটো জানো এতিয়াও এই প্ৰদীপ হাজৰিকাৰ দুৰ্গটো অক্ষত আছে। আমি আচলতে ৰুলিং গভৰ্ণমেণ্টৰ লগত থকা এজন প্ৰতিনিধি থকা হ'লে দিচাংমুখত নিশ্চিতভাৱে আমাৰ উন্নয়ন হ'লহেঁতেন। দুদৰাৰীৰ অৱস্থা গাত ডাঙৰ ডাঙৰ উন্নয়ন হৈছে, চিকিৎসালয়ত আপুনি দৰৱ নাই, এনেইতো ঢাক ঢোল চলি আছে, সেইখিনিতো লাগে ন। দৰৱ নাই যদি আপুনি কি উন্নয়ন। এসময়ত আছিল কংগ্ৰেছৰ ভেটি, কিন্তু অঞ্জন দত্তৰ বিয়োগৰ পিছত তেওঁৰ কন্যা বিজেপিলৈ যোৱাৰ পিছত সেই সকলোবিলাক ভাগি থানবান হ'ল। জাতি ভেটি মাটিৰ কাৰণে কথা পাতিব লাগে, মানে ধৰক হিন্দু মুছলিম ৰাজনীতি কৰিব নালাগে, তেনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ আমি। বহু গাঁৱৰ ভিতৰৰ ৰাস্তা পদূলি এতিয়াও বনাবলৈ বাকী আছে, আৰু তাৰোপৰি মানে কি আমাৰ এই ধুদৰাইলটোৰ একেবাৰে শোচনীয় অৱস্থা। কংগ্ৰেছ চৰকাৰৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ পৰা আঁতৰাই সেই একেখিনি ৰাইজে কিন্তু এটা বিজেপি চৰকাৰ দিছে। সদৰে সমষ্টিয়ে এইবাৰ শিৱসাগৰ আৰু সোণাৰী বিধানসভা সমষ্টি মঙলবাৰে পুৱা 10 বজাত।